নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৭ মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান ভাল খবৰ। মাজত মাত্ৰ কেইটামান দিন বাকী। সাজু হওক আপুনিও ৯,০০০ টকা লাভ কৰিবলৈ। আজি এই কৰক কেইটামান বিশেষ কাম। নকৰিলে কিন্তু নাপাব ৯,০০০ টকা। জনজাতিকৰণক লৈ আকৌ জ্বলিব নেকি অসম? দিলে আন্দোলনৰ হুংকাৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ হৈছে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ। মাজত মাত্ৰ কেইটামান দিন বাকী। সাজু হওক ৯,০০০ টকা ল'বলৈ। ১০ মাৰ্চত লাভ কৰিব ৯,০০০ টকা। ৮,০০০ টকাৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ল আৰু ১,০০০ টকা। মুঠ ৯,০০০ টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে। লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ। ১০ মাৰ্চত লাভ কৰিব একেলগে ৯,০০০ টকা। তাৰ পিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। জনজাতিকৰণৰ দাবীৰে পুনৰ উত্তাল হ'ব অসম। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ চুতীয়া জাতিয়ে কঁপাব উজনি। ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ। জনজাতিকৰণক লৈ গৰ্জন চুতীয়া সন্মিলনী অসমৰ সভাপতি কৌস্তুভ চুতীয়াৰ। ৬ জনগোষ্ঠীক জনজাতিকৰণৰ আঘাত বন্দী ৰাজ্যৰ লাখ লাখ লোক। বিদেশে খেদিবলৈ বিজেপিক আমি আৰু কিমান দিন শাসন দিব লাগিব? নিৰ্বাচনৰ প্ৰাকক্ষণত ৬ জনগোষ্ঠীৰ লোক ক্ষোভিত হৈছে, খং উঠিছে। বিজেপি চৰকাৰৰ দিনত আমি পালোঁ অত্যাধিক মূল্যবৃদ্ধি। লগতে পালোঁ ২৭খন টোলগেট, ঋণৰ ওপৰত ঋণৰ বোজা। বিজেপিয়ে কেৱল হিতাধিকাৰীৰ সৃষ্টি কৰি স্থায়ী সমস্যা সমাধান কৰা নাই। জনজাতিকৰণ নিৰ্বাচনী বৈতৰণি পাৰ হোৱা এটা ললিপপ নেকি? জনজাতিকৰণৰ দাবীৰে পুনৰ উত্তাল হ'ব অসম। এই হুংকাৰ দিলে জনজাতিকৰণক লৈ গৰ্জন চুতীয়া সন্মিলনী অসমৰ সভাপতি কৌস্তুভ চুতীয়াৰ। এয়াই আছিল আপোনালোকক দিবলগীয়া আজিৰ খবৰ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।